মই সুৰজিত কটকী সেকশনাল অফিচাৰ বকো ছয়গাঁও ডিভিজন ইৰিগেশ্যন ইয়াতে আমি ইউজ কৰি আছোঁ আপোনাৰ সোলাৰ পেনেলছখিনি যোনটো আপোনাৰ 2000 watt পাৱাৰৰ মনোক্ৰিষ্টেলাইন সোলাৰ পেনেলছ আমি ইউজ কৰিছোঁ আৰু লগতে আমাৰ ইয়াতে পাম্প আমি ইউজ কৰিছোঁ আমাৰ 3 HP পাম্প আমি ইউজ কৰি আছোঁ ইয়াতে আমাৰ মাল্টিফাংচন আমি এইভাৱে কওঁ কাৰণ এইটো আমি যিকোনো আমাৰ এণ্টাৰ বৰিং এটা হওক আমি সহায়ত আমি বৰিঙৰ পইণ্টৰ পৰা আমি ইয়াতে ডিষ্ট্ৰিবিউট কৰিব প্লাছ এইখন আমি মানে হেৰি মোবাইল হিচাপে আমি খেতিপথাৰৰ মাজলৈকে লৈ যাব পাৰোঁ প্লাছ আমি ওচৰত থকা পুখুৰী বা আপোনাৰ লেকছৰ পৰা আমি পানীখিনি ইয়াৰ পৰা ড্ৰ কৰিব পাৰোঁ আৰু সেনেকৈ আমি আটাইখিনি ফিল্ডত দি আছোঁ আৰু আপোনাৰ ইয়াত আমাৰ এতিয়া ডিচাৰ্জ আমাৰ ইয়াত দি আছে 550 LPM আৰু প্লাছ আমি ইয়াতে এইখনৰ সহায়ত আমি কভাৰ আপ কৰি আছোঁ 4 হেক্টৰ কমাণ্ড এৰিয়া আৰু আমাৰ এতিয়া বৰ্তমান এইখনৰ সহায়ত বেনিফিচিয়াৰী আমাৰ 4-5জনকৈ আছে যিহেতু আমি এটা এষ্টিমেটেড ৰিচাৰ্জ কৰিছিলোঁ যদি 4 হেক্টৰ আমি দিম তাতকৈ আমি বেছিহে পাইছোঁ ইন কেছ অফ আমাৰ যেতিয়া আমাৰ খেতিপথাৰত পানী যোগান ধৰাৰ দৰকাৰ নপৰে তেতিয়া আমি ইয়াক আমি এডিশ্যনেল ইউজ ঘৰৰ ইলেক্ট্ৰিচিটি পাৰ্পছৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ যিহেতু আমাৰ ইয়াতে ছ'লাৰ পেনেলৰ হয় যিহেতু আমি ঘৰৰ ইলেক্ট্ৰিচিটি পাৰ্পছৰ কাৰণে ইউজ কৰিব পাৰোঁ এই যোৱাবাৰ এই ছামাৰ পিডি আমি বড়ো ধান বুলি কওঁ বড়ো খেতি কৰিছিলোঁ কমচে কম আমি প্ৰায় 25 বিঘামান মাটি আমি বড়ো খেতি কৰিছিলোঁ এইটোৰে আৰু এইবাৰ আমি শালি ধান আমি হিচাপৰ বাহিৰত কৰিছোঁ শালি ধানটো আমি 4 হেক্টৰৰ ওপৰতে কৰিছোঁ শালি ধান যেহেতু এই বস্তুটো এনেকুৱা এটা সুবিধা পাইছোঁ আমি আমাৰ পথাৰত 4-5টা বৰিং আছে আমাৰ নিজা বৰিং আছে আমাৰ তে এটা বৰিঙৰ পৰা আৰু আন এটা বৰিঙত লৈ যায় তাতে পানী দি খেতি কৰি আকৌ নেক্সট বৰিঙত গুচি আহোঁ পাৰ হেক্টৰত আমাৰ প্ৰায় 40-50 হাজাৰ টকা আমাৰ খৰচ হৈ যায় তো এইটো দিয়াৰ পিছত আমাৰ সেই হেক্টৰ হিচাপ কৰিলে আমাৰ 50,000 টকা আমাৰ ৰাহি হৈছে আমাৰ বহুত লাভৱান হৈছোঁ আমি এইবাৰ আমি এই FCF ফাণ্ডত 200 কুইণ্টেল ধান 200 মন আমি হিচাপত আমি 100 কুইণ্টেল হয় 100 কুইণ্টেল হিচাপত ধান আমি দি দিছোঁ ছাপ্লাই দি দিছোঁ